নগৰত নহয়, এইবাৰ ব্ৰহ্মপুত্ৰৰ চৰতো বলিছে নিৰ্বাচনৰ উত্তাল বতাহ। ৰাইজৰ মুখত কেৱল পৰিৱৰ্তনৰ সুৰ। মৰিগাঁও চহৰৰ পৰা 40 কিলোমিটাৰ নিলগৰ বৰালিমাৰী চৰত ৰাইজে আজি সোঁৱৰে জীৱন চন্দ্ৰ কোঁৱৰৰ দানক। বিপদৰ সময়ত ৰাইজৰ সহায় হোৱাকৈ শৰৎ চন্দ্ৰৰ চেৰিটেবল ট্ৰাষ্টৰ সহযোগত নিৰ্মাণ কৰা হৈছিল এই স্থায়ী আশ্ৰয়স্থল। কিন্তু বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীৰ কামত শূন্য চৰবাসীয়ে এইবাৰ প্ৰাৰ্থী হিচাপে বিচাৰিছে জীৱন চন্দ্ৰ কোঁৱৰক। বানৰ সময়ত কাষত থকা নেতাজনক 26ৰ নিৰ্বাচনত বিধানসভালৈ পঠাবলৈ একগোট হৈছে এতিয়া বৰালিমাৰীৰ ৰাইজ। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। আপুনি বৰ্তমান মৰিগাঁও সমষ্টিৰ এডোখৰ ঠাইত আৰু এই ঠাইডোখৰ আপুনি হয়তো পূৰ্বতে দেখা নাছিল বা ইয়াৰ কথা হয়তো এই কাহিনী হয়তো আপুনি শুনা নাছিল। এই স্থান হৈছে বৰালিমাৰী আৰু বৰালিমাৰীতে মৰিগাঁও সমষ্টিৰ অন্তৰ্গত এটা গৃহ আছে যি স্থানত আশ্ৰয়স্থল বুলি কোৱা হয়। আৰু মই দেখাবলৈ যত্ন কৰিম যে বৰালিমাৰীৰ যি চহৰ এই স্থায়ী যি বান আশ্ৰয়স্থল আছে, এই বান আশ্ৰয়স্থল কিন্তু জিলা আয়ুক্তৰ উদ্যোগতেই শৰৎ চন্দ্ৰ কাকতিৰ যি চেৰিটেবল ট্ৰাষ্ট আছে তেওঁলোকে আৰ্থিক উন্নয়নেৰে নিৰ্মাণ কৰিছিল আৰু ইয়াত সহযোগ কৰিছিল শ্ৰীযুত জয়দীপ বৰুৱাদেৱে। তেখেতে এই স্থানত ইয়াৰ যি উন্নয়ন কাৰ্য বা এই স্থান যি নিৰ্মাণ কৰিব লগা আছিল সকলোখিনি জয়দীপ বৰুৱাৰ তত্বাৱধানতে হৈছিল। আৰু এই ক্ষেত্ৰত মৰিগাঁৱৰ যি সেৱা সাহিত্য পৰিষদৰ জীৱন চন্দ্ৰ কোঁৱৰ আছে তেখেতে ইয়াত আগভাগ লৈছিল আৰু তেখেতে সহায় কৰি দিছিল। মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ যত্ন কৰিম আৰু ইয়াতে বাস কৰে কেইবা শতাধিক হিন্দু লোক। মই যি পৰিৱেশ দেখাবলৈ যত্ন কৰিম, এই যেতিয়া বানপানীৰ সময় আহে যে এতিয়া বৰ্তমান খৰালি কালত আছো, খৰাং হৈ আছে, কিন্তু বানপানীৰ সময়ত এই আশ্ৰয়স্থল তেওঁলোকৰ বাবে সোণালী সুযোগ হয়। মই জানিছো এই স্থানত তেওঁলোকে খেতি বাতি কৰি তেওঁলোকে ইয়াতে জীৱন নিৰ্বাহ কৰে আৰু যেতিয়া বাৰিষা হয় তেওঁলোকে সেই আশ্ৰয়স্থললৈ যায়। মই কিদৰে এই অনুষ্ঠানটো লাভ কৰিছিলোঁ, কেনেকৈ সহায় কৰিছিলোঁ মই আপোনালোকক জানিব চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ আপোনালোকক টাইম চাবলৈ। আজি আপোনালোকে যি কষ্ট কৰি আমাৰ বৰালিমাৰী যিটো মৰিগাঁও সমষ্টিৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত আমাৰ যিটো মানে চৰ, এই চৰত আমাৰ 2023 চনত আমাৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰী জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াৰ নেতৃত্বত লগতে আমাৰ মৰিগাঁও সেই মুহূৰ্তত আছিলে আমাৰ সন্মানীয় উপায়ুক্ত মহোদয় দেৱাশিষ শৰ্মা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত লগতে আমাৰ জাগোৰ সমষ্টিৰ সন্মানীয় শ্ৰী মন্ত্ৰী মহোদয় ব্যক্তিগত সচিব অপূৰ্ব ডেকাৰ নেতৃত্বত আহি তেওঁলোকক আমি অৱগত কৰাৰ পিছত তেওঁলোকে 2023 চনত আপোনাৰ ডিচেম্বৰ 25 তাৰিখত আহি আমাৰ ইয়াত উপস্থিত হৈছিলে। আহি পেলাই আমাৰ যিটো বৃহৎ সমূহ ৰাইজক যিটো মানে আশ্ৰয়স্থলী দিলে, তাৰ কাৰণে আমি সমূহ চৰবাসী হৈ তেওঁলোকক আমি ভগৱানৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। সন্মানীয় জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াই যিখিনি নেতৃত্ব লৈ বলিষ্ঠ পদক্ষেপ লৈ আজি আমাৰ যিটো 5-6জন মানুহ আমাৰ ভিতৰত সোমোৱাকৈ যিটো মানে আশ্ৰয়স্থলী বনাই দিছে, বানপানী তেওঁলোকে কক বগাই থকা জেগাত আজি যে ইমান এটা চৰৰ মাজত যিটো মানে ঘৰ বনাইছে, সেইটো কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে আমি ধন্যবাদ জনাইছোঁ আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়, তেওঁ পদক্ষেপতে ইয়াতে হৈছে আৰু লগতে আমাৰ যিজন DC উপায়ুক্ত মহোদয় দেৱাশিষ শৰ্মা ডাঙৰীয়া সমূহ চহৰবাসীক যিটো আশ্ৰয়স্থলী দিলে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ যি চহৰবাসী এইখিনি বাৰিষা টাইমত যিটো গৰু ছাগলী ভেড়া যিটো আনি পেলাই ৰখাব পাৰে, তাৰ লগতে মই আৰু এটা অনুৰোধ জনাইছোঁ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী সুনামধন্য সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক আজি আমি এই চহৰবাসী হৈ মই এইটো অনুৰোধ কৰিছোঁ, যিহেতু আমাৰ হিন্দু এলেকা যিটো চহৰত আজি ইমান ডাঙৰ এটা ঘৰ দিছে, তেওঁ নেতৃত্ব হৈছে, তেওঁক মই এটাই অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ ইয়াত সকলো আমাৰ বঙালী ভাষী হিন্দু সম্প্ৰদায়ৰ লোক, আমাৰ যিটো মানে আপডাউন প্ৰতি যিটো মানে নৌকা লাগে, তেওঁক মই আজি এই আপোনালোকৰ জৰিয়তে আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ, আমাৰ এখন নৌকা বা এই যিটো লঞ্চ বুলি কয়, এই নৌকা দিলে আমি নিশ্চয় চহৰবাসীয়ে সদয় মানে আনন্দিত হ'ম। যিহেতু আমাৰ ৰাতি যেতিয়া কিবা কাৰোবাৰ যদি অসুবিধা হয়, বেমাৰ আজাৰ হয়, তেতিয়া আমাৰ ইয়াৰ পৰা কিন্তু যোৱাত বহুত অসুবিধা হয়
আৰু যিলোকৰ লঞ্চ আছে তেওঁলোক আপোনালোক গমেই পাইছে, তেওঁলোক আমি কেতিয়াবা ফোন কৰিলে আহে, কিন্তু তেওঁলোকে যেতিয়া আমি ৰাতি 12টা বজাত ফোন মাৰোঁ তেওঁলোকে ক'বলৈ পৰা সাৰ নাপায়। কিন্তু আমাৰ ইয়াত যথেষ্ট অসুবিধা হয়, কাৰোবাৰ ৰাতি আপোনাৰ যেতিয়া বেমাৰ হয় আমি ইয়াৰ পৰা লৈ যাওঁতে মানে বহুত আমি অসুবিধা পাওঁ। সেইকাৰণে অসুবিধা যাতে তেওঁলোকে আমাৰ এই আজি আপোনালোকৰ চেনেল জৰিয়তে মনত কৰিছোঁ, আমাৰ যাতে এটা ডাঙৰ এটা নৌকা দি যাতে সহায় কৰে, মই এইখিনি কৈ মোৰ বক্তব্য সামৰণি। চেষ্টা কৰি চলাই আছে, কিন্তু আমাৰ আমি বৰালিমাৰী প্লাছ হলৰ পথাৰ চৰত আছোঁ, আমি বহুত কষ্টজনক হিচাপত আছোঁ। আজি 3-4 মাহ আগতে এটা ঘৰৰ পৰা 4টা গৰু চুৰি লৈ গ'ল, আমি একো কৰিব নোৱাৰিলোঁ কিহৰ কাৰণে, আমাৰ নিজে কোনো যাবলৈ যান বাহন নাই। হয়তো আমাৰ কিবা যদি এটা নাও থাকিল হয়, আমি নিশ্চয় যাব পাৰিলোহেঁতেন, কিন্তু আমাৰ কোনো নাও নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই এইখিনি অনুৰোধ কৰিম যাতে আমাৰ কাৰণে কিবা এটা সহায় কৰে আমাক। গতিকে আমাৰ যে এইখিনি অসুবিধা, আজি মোটামুটি 6-7 কিলোমিটাৰ জেগা আমি আহিব লাগে খোজকাঢ়ি। অহাৰ পিছত আমি আমাৰ ইয়াততো আমাৰ নিজে কোনো নাও নাই, আমি যাবলগীয়া হ'লে সিহঁতক বিচাৰিব লাগে। সিহঁতক যেতিয়া ফোন কৰোঁ, মই যদি ফোন কৰোঁ সিহঁতক 10টাত, সিহঁতে আহিব 1টা বজাত। এইখিনিৰ ভিতৰত যদি আমাৰ ঘৰত কিবা বেমাৰী থাকে তেখেতৰ অৱস্থা কি হৈ যাব, 3 ঘণ্টাত তাৰ অৱস্থা কি হৈ যাব। গতিকে মই এইখিনি অনুৰোধ জনাম মুখ্যমন্ত্ৰী মহোদয়ক যাতে আমাৰ কিবা সুবিধা দিয়ে, যাতে আমাক কিবা সুবিধা দিয়ে, যাতে আমি অলপ হস্পিটেল কি কয় আপোনাৰ শান্তিত থাকিব পাৰোঁ। মৰিগাঁও সমষ্টিৰ বিধায়ক সমষ্টি আপোনাৰ উন্নয়নটো এতিয়ালৈকে গঢ়ি পাইছে। সমষ্টি মৰিগাঁওবাসী যিখিনি বৰ্তমান কৰণীয় কৰি আছে, কিন্তু তাতে বহুত সতীয়া নাপালে তাত বহুত কাম হোৱা নাই। কিন্তু চৰ অঞ্চলতো আহি এজন জনপ্ৰতিনিধিয়ে যি কাম কৰি আছে, জনগোষ্ঠীৰ যিজন নেতাই কি ক'ব তেখেতে এই বৰ্তমান যিটো আমি সন্মুখত দেখালোঁ? নাই, এতিয়া মই ক'ব লাগিব এইখিনি যে এতিয়া বৰ্তমান আমাৰ কাৰণে অলপ সহায় কৰি, অলপ নহয় ভালেখিনি সহায় কৰিছে, যিহেতু আমাৰ এই যে ইমান ডাঙৰ ঘৰখনতো তেখেতে সহায় কৰিছে। আমি বৰ্তমান আগলৈকে যিটো নিৰ্বাচন আছে, এই নিৰ্বাচনত আমি জীৱন চন্দ্ৰ কোঁৱৰকে বিচাৰিম। কিয় পূৰ্বৰ 10 বছৰ শাসনকালৰ সেই সমস্যা কিয় নাই, আজি 10 বছৰ আহি পাইছোঁ। 10 বছৰতো বা হয়তো বেলেগে নেতৃত্ব কৰিছে, কিন্তু আমি কোনো লাভ পোৱা নাই। কিন্তু তেখেতে ওচৰত অহা নাই বুলি মই জানো। গতিকে জীৱন চন্দ্ৰ কোঁৱৰে তেখেতৰ নেতৃত্বত আমাৰ এইখন ঘৰ আহিল। বিধায়ক ৰমাকান্ত দেৱী পূৰ্বৰ 10 বছৰৰ ভিতৰত এদিন হ'লেও ইয়াত আহিছিল নে সমস্যাৰ সমাধান কৰিবলৈ? বিধায়ক ৰমাকান্ত দেৱী নাই, এদিনো অহা নাই। আমি ইয়াত পৰা চোৱাৰ উদ্দেশ্যৰ পৰা 10 বছৰমান হ'লে, কিন্তু ৰমাকান্ত দেৱী ইয়াত এদিনো অহা নাই। কোনো খবৰ লোৱা নাই। কোনগৰাকী দেখি আহিছিল কেনেদৰে? এইটো আমাৰ দেৱাশীষ শৰ্মাই আমাৰ জীৱন চন্দ্ৰ কোঁৱৰ একেলগে মিলি ঈশ্বৰৰ ইমান ঘৰটো বিচাৰে। আমি ইতিমধ্যে ক'লোৱে, আমি এই ঠাইলৈ অহাৰ আগত প্ৰায় আমি 2-3 দিনৰ খোজকাঢ়িব লাগে, তাৰপিছত নৌকা যাত্ৰা কৰিব লাগে। তাৰপিছতেই আমি প্ৰায় আকৌ ট্ৰেক্টৰৰ মাজেদি বা খোজকাঢ়ি আহিব লগা হয় বহু দূৰ। কিন্তু এই ঠাইতে যোনটো লোক আছে তেওঁলোকে সদায় বিজেপিকে বিচাৰে, আৰু এই মূল স্থানে থকা এই ভৱনটো, এই আশ্ৰয়স্থলটো তেওঁলোকৰ বাবে নিৰ্মাণ কৰি থৈ গৈছিল বিজেপি চৰকাৰে। গতিকে তেওঁলোকে সদায় বিজেপি চৰকাৰকে বিচাৰে, আৰু উন্নয়নৰ যাত্ৰা যদি আগুৱাই লৈ যায় তেওঁলোকে সেয়া বিচাৰে। গতিকে মই সাংস্কৃতিক যদি অনুৰোধ জনাম যাতে এই স্থানৰ উন্নতি হওক, এইসকল লোকৰ উন্নতি হওক, আৰু জীৱন চন্দ্ৰ কোঁৱৰক যি তেওঁলোকে বিধায়ক হিচাপে বিচাৰিছে, গতিকে বিধায়ক হিচাপেও জীৱন চন্দ্ৰ কোঁৱৰে তেওঁলোকক সহায় কৰক, বিদায় লৈছোঁ। সাংস্কৃতিক তেওঁলোকৰ বহুত বহুত